আর যুবরাজ কলি দৈত্যেশ্বৰ বহুত চেষ্টা করিও হস্তিনাপতির লগত যুদ্ধ করিব নোৱাৰি এই সন্দেহনে অকলে আমাক করিলে পরাজিত আজিও মোৰ অন্তৰত সেই প্ৰজাজয় জ্ঞানীয়ে বাৰে বাৰে কৰিছে আঘাত আমি অন্যায় যুদ্ধ কৰি হলেও এই চন্দ্ৰখেদকে বধ কৰিব লাগিব এই সন্দেহখান জীৱিত থকালৈকে যুদ্ধ জয় কৰাটো অনিশ্চিত যুবৰাজ দৈত্যেশ্বৰ আপুনি ইয়াৰ এটা উপায় দিয়ক দৈত্যেশ্বৰ কিছু সময় পূৰ্বে জানিব পাৰিছো কাইলৈ পূৰ্ণিমাৰ বধ হিচাপে ৰাজা পৰীক্ষিতে যুদ্ধ স্বৰ্গিত ৰাখিছে এই সুযোগতে আক্ৰমণ কৰি ৰাজ্যৰ সন্দেহখনক হত্যা কৰিব পাৰে আপুনি যুবৰাজ ভাতৃ এইয়াই উপযুক্ত সময় বলা আমি অন্তঃপুৰত ষড়যন্ত্ৰৰ আলোচনা কৰোঁগৈ ষড়যন্ত্ৰ মূৰ্খ দৈত্য কি বুজিবি এই ষড়যন্ত্ৰ মূল নায়ক কাৰো সাধ্য নাই এই কলিক ৰোধ কৰিব আৰু সাধ্য নাই এই কলিক ৰোধ কৰিব সাধ্য নাই এই কলিক ৰোধ কৰিব যদিও বা মহাৰাজে ৰহণ স্থগিত ৰাখিছে তথাপিতো গুপ্তচৰৰ মুখে মই সম্ভেদ পাইছো দৈত্যসকলে যুদ্ধ কৰিবই কিন্তু আমাৰ সৈন্য সামন্ত কমি আছে তুমি এবাৰ শিবিৰলৈ গৈ অলপ সৈন্য লৈ আনাগৈ সেনাপতি কুমাৰ তোমাক যুদ্ধ ক্ষেত্ৰত এৰি অকলে মই কিদৰে শিবিৰলৈ যাম যদি কিবা অৰ্থন্ত ঘটে তাৰ বাবে চিন্তা নকৰিবা কুমাৰ এই চন্দ্ৰখেনক কোনেও নোৱাৰে পেলাব অকলেই মই দৈত্যকে কৰিম নিধন সেনাপতি কুমাৰ তেন্তে মই যাত্ৰা কৰোঁ শিবিৰলৈ যোৱা কুমাৰ তুমি ভালদৰে দৈত্যৰ গতিবিধি নিৰীক্ষণ কৰিবা কুমাৰ জন্মেজয়ে শিবিৰৰ পৰা সৈন্য সামন্ত লৈ উলটি অহা পূৰ্বেই মই যুদ্ধৰ কৌশলে ৰচনা কৰিব লাগিব অন্যহাতে কেতিয়া কোনে এই ৰাজ্য আক্ৰমণ কৰে একো ধৰিব নোৱাৰি তাৰ উচিত প্ৰত্যুত্তৰ সাজু কৰিব লাগিব সেই সন্দেহখেন এইবাৰ তই কৌতু পলাই হাৰিবি দে যুদ্ধ চাও তোৰ শক্তিৰ পৰাক্ৰম দৈত্য ৰাজানে তহঁতৰ দৰে যুদ্ধৰ পলাবলৈ মই ভীৰু নহয় বুজালে এতিয়াও হস্তিনাৰ পৰাক্ৰম দে যুদ্ধ নকৰি পলাম নিষ্কণ্টক কৰোঁ মই হস্তিনাপুৰ
বীরত্ব ঠিক তহতৰ শক্তি পৰাক্ৰম মহাৰাজ আপোনাৰ আদেশ অমান্য কৰিব নালাগিছিল মহাৰাজ মই জন্মভূমি দুৱাৰী ৰক্ষা কৰিব মহাৰাজ মোক কৰি দিব ক্ষমা হে প্ৰভু স্থান দিয়া মোক পদক্ৰমলে স্বামী স্বামী কলে গল কি স্বামী আপনার কি হল স্বামী 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 মুখেৰি আপুনি কলৈ গুচি গল মোক অনাথনি কৰি কলৈ গুচি গল কলৈ গুচি গল মানৱৰ পত্নী হ'ব এই নাৰী দানৱৰ হে কাম্য মই এওঁক এই পত্নী ৰূপে কৰিম গ্ৰহণ যি ৰমণীৰ বাবে মহাযুদ্ধৰ মই কৰিলো ঘোষণা স্বামী এই অমূল্য সম্পদ যদি বেদান কৰে মই কেনেকৈ সহ্য কৰিম নাই মই এই ৰমণীকে পত্নী ৰূপে কৰিম গ্ৰহণ ৰমণী ৰমণী তোমাক মই পত্নী ৰূপে কৰিম গ্ৰহণ এই ৰমণীৰ বাবেই সক্ৰান্ত কৰি মই চন্দ্ৰখেদকে বধ কৰিছো গতিকে ধৰ এই ৰমণীৰ পানী তুমি গ্ৰহণ কৰিব নোৱাৰা অধম ভাতৃ মই এই ৰাজ্যৰ এক ছত্ৰী সম্ৰাট ঐ মাত্ৰ মোৰ তলতি আহে আজি বুজি পাইছো সাপ পুহিছিলো মই গাখীৰ খুৱাই আজ পবিতাৰ প্ৰতিদান মৃত্যুদণ্ড হ'ব বাৰু কই ৰাজন কিন্তু মোৰ এই বাহুৰ বিক্ৰমত কই আজি ৰাজস্ব বেশ দেখা তোর ভক্তির পরাক্রম দৈত্যেশ্বৰ সামান্য ৰমণীৰ কাৰণে ভয়ে ভয়ে কন্দন নকৰিবা বাৰু ৰমণীয়ে বা কাক সমীপৰণ কৰে জনা হওক ৰমণী ৰমণী মোক গ্ৰহণ কৰা মুখ স্বামী মোক ৰমণী মুখ স্বামী ৰমণী মোক গ্ৰহণ কৰা যাৰ শক্তিত বল আছে মই তেওঁকে স্বামী বৰণ কৰিম দৈত্যেশ্বৰ যুৱৰাজ শক্তি অনুসাৰে ৰমণীক গ্ৰহণ কৰক ৰমণী মোৰ শক্তি অনুসাৰে ৰমণীক গ্ৰহণ কৰক শক্তির পরাক্রম ইয়ে হরি কিনু তোমার লীলা ও ভায়ে ভায়ে মাজ কাজি যুদ্ধ লগাই দিলা হে
যতাদি যুদ্ধ লগাই দিলা হে হৰিয়ে কিনো তোমাৰ লীলা ভায়ে ভায়ে আজি যুদ্ধ আৰম্ভিলা ৰমণী মই মহাশক্তিমান যুৱৰাজ ময়েই ৰমণীকে পত্নী ৰূপে কৰিম গ্ৰহণ সাৱধান দৈত্যেশ্বৰ যিজনে ভাতৃক হত্যা কৰি কৰে, এইজনক কোন ৰমণীয়ে স্বামী বৰণ কৰিব? তাৰ মানে তুমিয়েই কালৰ কন্তক তুমিয়েই মোক এই কাৰ্যতে লিপ্ত হবলৈ বাধ্য কৰা যুৱৰাজ এই অকাৰ্য কৰাটোতেও কলিৰ লক্ষ্য দিলি তই দেৱতাৰ পৰিচয় উদঙাই দিলি এয়া মই কি কাৰ্য কৰিম কলিৰ পৰোচনাতে পৰি নিজ ভাতৃক মই কৰিলো হত্যা এই অস্তৰেই কত ৰাজ্য জয় কৰি প্ৰতিষ্ঠা কৰিলো মোৰ সাম্ৰাজ্য এই অস্তৰেই কত ধন সোণৰ গৰাকী হল মই আৰু এই অস্তৰেই আজি নিজ ভাতৃকে কৰিলো হত্যা এই অস্ত আজি তই মোৰ বুকুৰ সোণেতে পান কৰ ময়ো যাওঁ ভাতৃৰ সমীপে দেখা দেখা সৰ্বজন এই বিধিৰ লিখন এইটো নহৈব সেনাপতি চন্দ্ৰসেনৰ মৃত্যুৰ পাছত এই হস্তিনাপুৰতে এক বৃহৎ ক্ষতি হ'ল অন্যহাতে দিনক দিনে ৰাজ্যত বাঢ়ি অহা সদাচাৰে মোৰ মন একেবাৰে অশান্ত কৰি তুলিছে এনে অশান্ত অৱস্থাত মই শান্তিৰে ৰাজকাৰ্যত মনোনিৱেশ কৰিব পৰা নাই নানা বিৰক্তিৰে মোক আগুৰি ধৰিছে সেই হেতু মই আজি মৃগয়ালৈ যোৱা সিদ্ধান্ত কৰিছো গ্ৰহণ মৃগয়া আমোদে কিছু পৰিমাণে হলেও সকাহ দিব মোৰ এই অশান্ত মনক ৰক্ষা কৰা ৰাজা পৰীক্ষিত ৰক্ষা কৰা
ৰক্ষা কৰা ৰজা পৰীক্ষিত, ৰক্ষা কৰা। তুমি কোন তুমি? তুমি আমাক উদ্ধাৰ কৰিব পাৰিবা ৰজা। কোন তুমি? কিবা হেতু এনে চঞ্চলতাৰে কৰিছা প্ৰভে? ঘটিছে নেকি কিবা অঘটন? হৈছে নেকি অথন্ত তোমাৰ? ৰজা ধৰ্মময় ধৰণে মত্য ধৰ্ম সৃষ্টি আদিৰ পৰাই সত্য তপ খোজ দয়াৰে মানৱ মুখ কৰিছিলোঁ সাধন। সেই দেৱ, এই অধৰ্মৰ প্ৰতি নমস্কাৰ কৰিব গ্ৰহণ। দেৱ, কিবা হেতু ইমান চঞ্চল আপুনি? কি ক'ম ৰাজা, ভগৱান শ্ৰীকৃষ্ণৰ লগতে পাণ্ডৱসকল বৈকুণ্ঠগামী হোৱাৰে পাছত এই মত্যত কলিৰ ৰাজত্ব আৰম্ভণি ঘটিছে। আৰু তাৰ লগে লগে কলি অনুষ্ঠ বৰ্গেও এই সংসাৰত পাপৰ অগ্নিশিক্ষা জ্বলাই তুলিছে। আৰু লাহে লাহে আমাৰ শক্তি অৱমান হৈ আহিছে। আমিও বিষপূৰূপে থাকি ধেনুৰ বিমাৰ ক্ৰমে বসুমতী ক্ৰমে এই সংসাৰত কৰিছিলোঁ বিচৰণ। কিন্তু বৰ্তমান কলিয়ে আমাৰ তপ হোচ দয়া এই তিনিও স্তম্ভ ভাঙি সংসাৰত পাপৰ আগ্ৰাসন ঘটালে। আৰু বৰ্তমান সেই হস্তিনাৰ নিজৰ আধিপত্য বিস্তাৰ কৰিব খুজিছে। এনে অৱস্থাত আমি একক স্তম্ভৰ কিদৰে কৰো বিচৰণ? আমাক উদ্ধাৰ কৰা ৰাজন, আমাক উদ্ধাৰ কৰা। নহলে এই মনুষ্যৰ মুক্তি পথ ৰুদ্ধ হ'ব। এই কথা মই তোমাক কৰিলো অৱগত। কিবা দৰে কৰি কৰা প্ৰতিহাৰ। নহলে এই পৃথিৱীত ধৰ্মশূন্য হ'বলৈ আৰু বেছি দিন নাই। মই এই কথা তোমাক কৰিলো অৱগত ৰাজন। মই এতিয়া আহিলো ৰাজা। পাপমতী কলি, তোৰ ইমান সাহ! কৃষ্ণ ধনঞ্জয় যোৱাৰ পাছতেই তই মোৰ ৰাজ্যত নিপতিবেশে চন্দাৰে কৰিছ তপালি। চমকাল আজি তোৰ সন্মুখত মই তোক এতিয়াই কৰিম শিৰচ্ছেদ। শুন কলি, মই তোক কৰিছো আহ্বান। মুহূৰ্ততে তই মোৰ সন্মুখত উপস্থিত, নতু ঘটিব তোৰ মহাঘাত। শান্ত হওক ৰাজা পৰীক্ষিত, শান্ত হওক। মই আহি আপোনাৰ ওচৰত হৈছো উপস্থিতি। কলি, তোৰ ইমান সাহ! হস্তিনাপুৰত তই পাপৰ বীজ সিঁচিবলৈ আহিছ। ৰাজা পৰীক্ষিত, কালৰ আদেশত মই মোৰ কৰ্তব্য কৰিছো। যিদৰে সত্যৰ পাছত তেতাৰ পাছত দাপৰৰ পাছত কলিযুগ আৰম্ভ হৈছে। সেয়েহে মই প্ৰকৃতিৰ নিয়ম অনুসাৰে কাম কৰিছো। মোক বন্ধ কৰি মোক তোৰ উপদেশৰ নাই প্ৰয়োজন। এই পৰীক্ষিত জীৱিত থকালৈকে হস্তিনাপুৰত কলিৰ প্ৰভাৱ ঘটিব নোৱাৰে। ৰাজা পৰীক্ষিত, মই প্ৰকৃতিৰ নিয়ম অনুসাৰে কাম কৰিছো। যদি আপুনি এই প্ৰকৃতি বাধা হয় তেন্তে আপোনাৰ মৃত্যু অনিবাৰ্য। হওক মৃত্যু মোৰ, তথাপিও মই কৰিছো প্ৰতিজ্ঞা। মই জীৱিত থকালৈকে মোৰ সন্মুখত ধৰ্মত পাপৰ আগ্ৰাসন শিৱলৈ দিব নোৱাৰো। ধৰিলো এই বান, বুজি উঠক বিধাতাই। কাল আৰু প্ৰকৃতিৰ পথত কণ্টক ৰূপে থিয় হৈ আজি অৰ্জুনৰ নাতি বিষ্ণুৰাত পৰীক্ষিতে কি দৰে কৰিব না। শান্ত হওক। মই আপোনাৰ ওচৰত শৰণ বিচাৰিছো। শৰণাৰ্থীক শৰণ দিয়াটো আপোনাৰ কৰ্তব্য ৰাজন। গতিকে ৰাজন, মোক কিছু অংশত থাকিবলৈ সুবিধা কৰি দিয়ক।
তুমি পাণ্ডৱ বংশধৰৰ ওচৰত শৰণ বিচাৰিছা, সেই হেতু মই তোমাক অৱশ্যেই শৰণ কৰিম প্ৰদান কৰি, যিহেতু তুমি অধৰ্মৰ সহায়ক, সেই হেতু মই তোমাক 4 স্থানতে থাকিবলৈ অনুমতি কৰিছো প্ৰদান। আৰু শুনা, জুৱা পাখা, মদ্যপান, পৰস্ত্ৰী আৰু বঞ্চনা, এই 4 স্থানত ক্ৰমে অসত্য, কাম, ক্ৰোধ আৰু নিশ্চয়তাৰে বাস কৰে। সেই হেতু তুমি সেই 4 স্থানতে বাস কৰিব পাৰিবা। ৰাজন, এই 4 স্থান অতি সীমিত, মোক অন্য স্থানো কৰক প্ৰদান। বাৰু কৰোঁ, যিহেতু সম্পদত ৰজগুণে বাস কৰে, সেই হেতু এই 4 স্থানৰ উপৰি তুমি স্বৰ্ণতো বাস কৰিব পাৰিবা। কিন্তু সাৱধান কৰি, য'ত সততে কৃষ্ণৰ নাম গুণ হয়, য'ত কৃষ্ণৰ সত্যলীলা প্ৰচাৰ হয়, তাত তুমি কদাপিও নকৰিবা প্ৰৱেশ। মই এতিয়া আহিলো। মূৰ্খ ৰাজন, তুমি মোক 5ম স্থান দিছা, ঠিক এই স্থানতে মই কৰিম বাস। প্ৰথমে শুনক, অৰ্থাৎ তোমাৰ স্বৰ্ণ মুকুটত মই কৰিম বাস। সেই মুকুটত বাস কৰি তোমাৰ অকাৰ্যময় কৰিম সাধন আৰু মোক মৃত্যু দলিচা খুলি দিম। কৃষ্ণ হৰে রাম রাম
যেতিয়াই পৰাই স্বৰ্গগামী হ'ল তেতিয়াই পৰাই কলিৰ আগমন ঘটিল। জীৱৰ মুক্তিৰ কাৰণে শ্ৰৱণ কীৰ্তন ভকতি কৰাটো অতিকে আৱশ্যক। সেই পৰম পূজ্য পিতৃদেৱ, আপোনাৰ একান্ত ৰাধ্যাৰূপে সৰ্বতো পালিম সৰ্বদা। এই পুত্ৰ পৰণীয়া কাৰ্যকাল কৰক প্ৰদান। আমাৰ প্ৰাৰ্থনা কৰা সময় অতিকে সমাগত। গতিকে সৌ বৃক্ষ তলতে মই তপস্যা কৰিম। তুমি যোৱা হৌ সৰবত স্নান কৰি আশ্ৰমৰ তুমি কৰণীয় কামবিলাক সমাপন্ন কৰিবা। ভাল পিতা, মই এতিয়াই স্নান কৰিবৰ বাবে সৰুবৰে কৰো গমন। জয় শ্ৰীহৰি, জয় শ্ৰীহৰি। হে প্ৰভু, কলিৰ কোলাহল গঁড়ালৰ পৰা এই পৃথিৱীক যাতে উদ্ধাৰ কৰে প্ৰভু। হেতু চলে অন্যহাতে ভোক আৰু পিয়াহ মোৰ অন্তঃ কণ্ঠ শুকাই অতিকৈ ভাগৰুৱা হৈ পৰিছো। কোন দিশে গ'লে বাৰু ক্ষুধা নিবাৰণৰ উপায় পাম? ওচৰতে আছে শ্ৰমিকৰ আশ্ৰম, তালৈ গৈ ক্ষুধা নিবাৰণ কৰো। মনত পৰিছে সৌ দিশে মহামুনিৰ সমীপৰ আশ্ৰমতে গৈ মই ক্ষুধা কৰোগৈ নিবাৰণ। সেই মুনিবৰ এই অধৰ্মৰ প্ৰতি সেৱা কৰিব গ্ৰহণ। মুনিবৰ মৃগয়াৰ বাবে আহিছিলো মই এই অৰণ্য, কিন্তু ভোক আৰু পিয়াহত মই অতিকৈ ভাগৰুৱা। আপোনাৰ আশ্ৰমত কিছু জল বিচাৰি আহিছো, কৃপা কৰি মোক অলপ জল কৰক প্ৰদান। মুনিবৰ কৃপা কৰি মোক অলপ জল কৰক প্ৰদান। মুনিবৰে দিয়া নাই মোৰ কথাত কোনো সঁহাৰি। এই আশ্ৰমৰ ভিতৰে কোনোবা আছে নেকি? কৃপা কৰি মোক অলপ জল কৰক প্ৰদান। এই আশ্ৰমৰ ভিতৰে কোনোবা আছে নেকি? কৃপা কৰি মোক অলপ জল কৰক প্ৰদান। ইমান অপমান, জল কৰা নাই প্ৰদান। ইমান শংকা,
ইয়াৰ এটি উচিত বিচাৰ কৰিব লাগিব। ইয়াৰ এটি উচিত বিচাৰ কৰোঁ, ইয়াৰ এটি উচিত বিচাৰ কৰোঁ। এই মুনি অৱশ্যেই শাস্তিৰ যোগ্য। মই এতিয়া ইয়াক শাস্তি কৰিম প্ৰদান। এই পাখণ্ডই ৰজাক সন্মান কৰিব নাজানে। জীৱিত হৈও মৃতকৰ দৰে কৰে আচৰণ। এই মৰা সৰ্পই খবৰীয়াৰ উচিত শাস্তি। পাখণ্ড, এই মৰা সৰ্পলৈ বহি থাক তই মৃতকৰ দৰে। ৰাজা পৰীক্ষিত, তোৰ দ্বাৰাই অকাৰ্যময় কৰিলো সাধন, আৰু তোৰ মৃত্যুৰ দুৱাদুলি দিলো খুলি। আজি মোৰ প্ৰতিজ্ঞা ৰক্ষা হ'ল আখৰে আখৰে। পৰীক্ষিত, তোৰ আৰু বেছি দিন নাই। পিতৃৰ গলত কোনে দিলে সৰ্প? নিশ্চয় কোনোবা কাম অধমে কৰিছে। সামান্য জ্বৰৰ বাবে তপত সমাধিত হৈ থকা পিতৃৰ গলত সৰ্প কৰিলি অৰ্পণ। কিয় জগতত কুক্ষতি ৰাখিলি আজীৱন? নকৰিলি দৰ, নবুজিলি মুনিৰ পৰাক্ৰম। শুন পাখণ্ড ৰজা পৰীক্ষিত, সামান্য জ্বৰৰ বাবে তই যি কাম কৰিলি তাৰ পাপৰ ফলস্বৰূপে তই অহা 7 দিনৰ ভিতৰত কক্ষকে দংশন কৰি তোৰ বিষ বনি বিয়পাই তোৰ শৰীৰ কৰিব ভস্ম। দেখা সৰ্বজন ঈশ্বৰ লীলা, হে সিংহী হাপে পৰীক্ষিত সাপগ্ৰস্ত ভৈলা।
ৰাজা পৰীক্ষিত আপোনাৰ আশ্ৰমত জল বিচাৰি কৰিছিল প্ৰৱেশ পিতা। জল কোনেও অৰ্পণ নকৰা পিতা, ৰাজা পৰীক্ষিতে আপোনাৰ ডিঙিত এক মৰা সৰ্প দি কৰিলে দুষ্কাৰ্য। হে পিতা, আপোনাৰ এনে অৱস্থা সহিব নোৱাৰি ময়ো ৰজা পৰীক্ষিতক অহা 7 দিনৰ ভিতৰত তক্ষকে দংশন কৰি দিলো ব্ৰহ্মহাত। কি কাৰ্য কৰিলা বাছা? নিষ্পাপ পৰীক্ষিতক তুমি ক্ষুদ্ৰ দুখৰ কাৰণে এনে গুৰুদণ্ডেৰে তুমি গুৰুদণ্ড বিহিলা। জানানে বাছা, পৰীক্ষিত এজন ধৰ্মপৰায়ণ ৰজা। তেওঁ শাসনত আমি অতি আনন্দৰে বাস কৰিছোঁ। এনে ফলত যদি দেশত অৰাজকতা, অন্যায়, ধৰ্ম বিচাৰ যদি হয় তেন্তে আমাৰ কি হ'ব বাছা? তুমি ইমান তেজস্বী যুৱক হৈও এনে নিষ্কাৰ্য তুমি কিয় কৰিলা? ব'লা বাছা, যাওঁ আমি পৰীক্ষিত ৰজাক ইয়াৰ সপক্ষে আমি কংগৈ অৱগত। প্ৰতিশোধৰ ইচ্ছা মোৰ অৱশ্যেই ফলপুৰ। পাণ্ডৱ বংশক নাশ কৰাৰ প্ৰতিশোধৰ জবাব দি অচিৰতেই হ'ব পূৰণ। পূৰ্বতেও বহু চেষ্টা কৰি ব্যৰ্থ হ'ল, কিন্তু এইবাৰ পাণ্ডৱৰ নাতিৰ বিষয়ে মিলালে বিগিল। 7 দিনৰ ভিতৰত মই পৰীক্ষিতক দংশন কৰি কৰিম নিধন, আৰু নিৰ্বাপিত কৰি মোৰ হৃদয়ত উমি উমি জ্বলি থকা প্ৰতিশোধৰ আৰণ। চকুৰ আগত কেৱল অমংগল দেখিছে। মৃগয়াৰ পৰা ঘূৰি অহা পাছৰে পৰা নানা বিৰক্তিৰে মোক ধৰিছে আগুৰি। কি হ'ল বাছা? ইমান উঠাটো খাই আহিছ কিয়? আছে নেকি কিবা সংবাদ? কি হ'ল বাছা? মোহৰ কি অমিকৰ ঈশ্বৰৰ বাণীৰ পৰা জানিব পাৰিছো। কি জানিব পাৰিছ বাছা? পিতা, বাছা, আজিৰ পৰা 7 দিনৰ ভিতৰত। 7 দিনৰ ভিতৰত? বাছা, কি হ'ল বাছা? আজিৰ পৰা 7 দিনৰ ভিতৰত? ক বাছা, মোক সকলো খুলি ক বাছা, ক। ব্ৰহ্মহাবৰ দ্বাৰা তক্ষকে আপোনাক কৰিব পিতা, মোৰ অনুমান সত্য হ'ল বাছা। পিতা, মতিভ্ৰম হৈ মই যি গৰ্হিত কাম কৰিলো তাৰ ফল আজি মই হাতে হাতে পালো। নাই পিতা, কেতিয়াও হ'ব নোৱাৰে পিতা। নাই পিতা, পিতা, ব্ৰহ্মহাবৰ খণ্ডনৰ কিবা উপায় নাই জানো পিতা? নাই পিতা, ব্ৰহ্মসাপ খণ্ডনৰ কোনো উপায় নাই। ইমাত্ৰ কাৰণহে পিতা। ভুগিলো দন্ত মই আজি নিষ্কৰ্ম ফলে। নাই
নাই পিতা এৰে বাক্য নকৰিব উচ্চাৰণ আপুনি আপুনি এৰি নাযাব পিতা বাছা আপোনাৰ অবিহনে আমাৰ প্ৰয়োজনেই বাকী বাছা পিতা সেয়া বলা পিতা মুনিবৰ কৰ জোৰে কৰিম মিনতি পিতা এই ব্ৰহ্মভাৱ আমি কৰিম খণ্ডন বাছা পিতা সেয়া এয়া মোৰ ভাগ্যৰ লিখন পিতা ভাগ্যৰ লিখনক খণ্ডাব পৰা শক্তি এই মনুষ্যৰ নাই পিতা তই পিতা তই পিতা তই বেজাৰ নকৰিবি বাছা নাই পিতা তই বেজাৰ নকৰিবি না হাতত আছে মাথো হাততে দিন বাছা জন্মে জন্মে পিতা আজিৰ কন্তে পিতা আজিৰ কন্তে এই ৰাজ্যভাৰ কটালো তোমাৰ পিতা বাছা পিতা লহ বাছা পিতা বাছা পিতা পুত্ৰবধ প্ৰজাক কৰিবি পালন পিতা ময়ো এই সাতোটি দিন মুনিগণৰ লগত মুক্তিৰ বাবে ধৰ্মৰ সাধনা কৰিম পৰিণত কালতে পিতাই মোক ৰাজ্যভাৰ দি যাবলৈ ওলালে পিতা এই বিশাল ৰাজ্য মই কেনেকৈ কৰিম শাসন পিতা ধৰ্মৰ পৰা তই কেতিয়াও নহবি বিচলিত পিতা মই এতিয়া আহিলো বাছা পিতা বিদায় বাছা পিতা বিদায় পিতা বিদায় সেই জননীৰ জন্মভূমি পিতা তুমি মোক অকলে এৰি গুচি গলা পিতা এই বিশাল ৰাজ্য মই কেনেকৈ কৰিম শাসন ভাগ্যৰ চকৰিয়ে আজি এই হস্তিনাপুৰত সুখৰ আন্ধাৰ নমাই আনিলে পিতা 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 যি হ'ল হ'ল ভালেই হ'ল ইমান দিনত মূৰত মই এটা ডাঙৰ কাৰ্য সাধন কৰিবলৈ পাইছোঁ এইবাৰহে যেন মোৰ গৌৰৱৰ টেকেলিতে হাত পৰিছে জানিবলৈ পাৰিছোঁ পৰীক্ষিত ৰজাক হেনো 7 দিনৰ ভিতৰতে তক্ষকে দৰ্শন কৰিব আৰু এই সুযোগতেই যদি মোৰ ইয়াত থকা ঔষধ আৰু মোৰ মন্ত্ৰৰ বলেৰে পৰীক্ষিতকে জীয়াই তুলিব পাৰোঁ তেনেহ'লে ৰাজ ভঁৰালৰে পৰা যথেষ্ট পৰিমাণে ধন মোক দিব আৰু মই তাকে লৈ মোৰ মানুহজনীক দিব পাৰিম আৰু তেতিয়াৰ পৰাহে যেন মই মানুহজনীৰ পৰা মাৰ কিলৰ পৰা কিছু ৰক্ষা পাম কিমান দূৰ বাট কৰি বাই বাই আহি যথেষ্ট ভাগৰুৱা হৈ পৰিছোঁ গতিকে সৌবৃক্ষৰ তলতেই খন্তেক জিৰণি লওঁ
কোন? মই বামুণ। ব্ৰাহ্মণ? কওকচোন কি সকামত মই আকৌ মোক মাতিলে? মই হলে আপোনাক চিনি পোৱা নাই দেই দেউ। এই কি সকামত বা আপুনি? মই মানে কিনো কম, কবলৈ মানে ভালো লাগিছে, আপোনাক চিনিও পোৱা নাই নহয়। কি কম, মই কি কম মানে, মোক চিনি পোৱা নাই নেকি বাৰু আপুনি? কি কম শুন, মই তন্ত্ৰ মন্ত্ৰৰে এজন ব্ৰাহ্মণ। এই যে আমাৰ ৰাজ্যৰ ৰজা পৰীক্ষিতক হেনো 7 দিনৰ ভিতৰত তক্ষকে দংশন কৰিব, আৰু মই জীয়াই তুলিবৰ বাবে এই পথেৰে আগবাঢ়িছো। পিছে দেহ আপুনি ক'ত যাক তক্ষকে খাব তালৈ তই হাত কৰিছ। এই বটবৃক্ষ মই দংশন কৰো, কিদৰে যাও চাও, বুজু তোৰ মন্ত্ৰৰ শকতি। এতিয়া দেখিলি নে ব্ৰাহ্মণ? হয়তো চবেই দেখি। তক্ষ কৰো দখত কিদৰে তই কৈ গলেই বটবৃক্ষ। তইতো নাজানো মোৰ তন্ত্ৰ মন্ত্ৰৰ কথা। শুন, মোৰ তন্ত্ৰ মন্ত্ৰৰ বলতে মই সকলোকে মোহিব পাৰো, কেৱল মোৰ মানুহজনীৰ বাদে। গতিকে তই মোৰ যদি তন্ত্ৰ মন্ত্ৰৰ পৰীক্ষা কৰি চাব বিচাৰিছ, তেনেহলে চা, নিমিষতে মই তই দংশন কৰাই গছজোপা জীয়াই তুলি। বেশ, नमः। ओम अस्तिके नमो नमः। ओम अस्तिके नमो नमः। তথ্যকে দংশন কৰাই গছজোপ কেনেদৰে জি উঠিছে। এই তক্ষকৰ এক দংশনত মুহূৰ্ততে এক হব পাৰে সকলো জীৱ। এই তেনে তক্ষকৰ বিষক ৰুধিব পাৰে মন্ত্ৰৰ বলেৰে। নাই নাই, এই 7 দিনৰ ভিতৰত পৰীক্ষিতক দংশন কৰি মৃত্যু খাব, আৰু মই নিয়তি সলনি কৰিবলৈ দিব নোৱাৰো। হে দিজ, তোমাক ধন শুন মই দিম। তুমি 6 দিনলৈ গৈ পৰীক্ষিতক উদ্ধাৰ কৰি নিয়তিক সলনি কৰিব নালাগে। নিয়তিক সলনি কৰিলে তোমাৰ মংগল নহব। এ মোৰ প্ৰাৰ্থনা তোমাৰ ওচৰত। মই বুজি পাইছো, কোন মৰে কোন বাচে তাতে মোৰ কি আহে যায়। দিয়া 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 দিয়া, তুমি মোক কি ধন কোন দিয়া 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 ইয়াকে লৈ মই মোৰ মানুহজনীক যদি দিব পাৰো, তেতিয়াহ'লে আজিৰ পৰা কিন্তু মোৰ মাৰ কিছু কমিব, আৰু মই শান্তিৰে মোৰ সংসাৰখন আগুৱাই লৈ যাব পাৰিম। মই আহিলো, মই আহিলো। ময়ো যাওঁ, নিজ কৰ্তব্য কৰো।
আহক মণিগণ। প্ৰণাম মণিগণ। কৈলান বস। পৰম পূজ্য মাতৃদেৱীৰ গংগাৰ তীৰত উপবিষ্ট আপোনাসৱ মহন্ত ৰূপে মহামুনিলৈ মোৰ সেৱা আৰু শ্ৰদ্ধা মোৰ মংগলৰ কথা চিন্তা কৰি আপোনাসৱ মহন্ত গুণে ভুখিয়া আহি ভগীৰথীৰ তীৰত মোক নানা দিহা পৰামৰ্শ প্ৰদানিলে, কিন্তু সেই ঋষি সমস্ত মই আপোনালোকক কৰজোৰে কৰিছোঁ অনুনয়। মোৰ প্ৰতি থকা ব্ৰহ্মভাৱ যেন নকৰিব খণ্ডন। নিজ কৰ্মফলে লভিছোঁ এই ব্ৰহ্মভাৱ, সেয়েহে শিৰে ধৰি মুনিৰ বচন লীন হ'ব খোজো মই কৃষ্ণৰ নাম। লৈলো কৃষ্ণ কথা, লৈলো সভাতে শৰণ, এখিমান আশীৰ্বাদ দিয়াৰ কি কুল। নিজ কৰ্মে জন্ম মূৰ জৈতে তৈতে সুখ, সেই ঋষি সমস্ত আপোনাৰ খবৰ তপ জপ ধ্যান অথবা তীৰ্থ স্নান একোৱে মোৰ মনোপুত নহ'ল। তাৰ বাবে ক্ষমিব মোক। জীৱনৰ এই অন্তিম বেলিকাত বিচাৰিছোঁ কেৱল কৃষ্ণৰ পদযুগল, শৰণ কেৱল কৃষ্ণৰ চৰণ। অন্তৰৰ ৰক্ষাৰ হেতু বহুবিধ ধৰা ৰূপ, দুৰ্জনক বিনাশিবা বলে তোমাৰ চৰণ নাৱে ঘোষা যমান কৰে। সংসাৰত ভকত সকলে, সংসাৰত ভকত সকলে। ৰাজন, মায়াময় অনিত্য সংসাৰৰ মায়া ছেদ কৰি ভাগৱতত শৰণ লোৱা। প্ৰভু নাৰায়ণে তোমাক উদ্ধাৰ কৰিব। সুবৰ্ণ ভিংগাৰে পখালিলা ভৰি, পাদুদক লয়া মাথে, গন্ধে পুষ্পে ধূপে দীপ উপহাৰে পূজিলা পৃথিৱীনাথে। চৰণত ধৰি বুলিলন্ত তুতি, মিনতি অনেক ভাৱে, পৰমহাদৰে আপোনাক নিপে অৰি
অর্পিলা মনির পাবে অর্পিলা মনির কল্যাণ নমস্তে। আহক মণিবৰ। সেই চিৰপূজ্য ভাগৱত অধিকাৰী, অন্তকালত দেৱৰো দুৰ্লভ, আপোনাৰ দৰ্শনত ধন্য হলো মই। মোৰ শত কৌটি অপৰাধ মাৰ্জনা কৰি এই অধৰ্মৰ সেৱা কৰিব গ্ৰহণ। কল্যাণ নমস্ত। উঠা উঠা ৰাজন, ভাল মণিবৰ, আসন গ্ৰহণ কৰা। মণিবৰ। ৰাজন, তোমাৰ প্ৰেম ভক্তিত সন্তুষ্ট আমি। সোধা, কি জানিব বিচাৰিছা আমাৰ পৰা? তুমি আমাক প্ৰশ্ন কৰা আৰু আমিও যথাযথ উত্তৰ দিম। মণিবৰ, আমি কি কাম কৰিব লাগে, কি কথা শুনিব লাগে, কাক স্মৰণ কৰিব লাগে আৰু কোনজন দেৱতাক ভজিব লাগে আৰু কোনবোৰ কথা আমাৰ শ্ৰৱণ কীৰ্তনৰ যোগ্য নহয়, কওক মণিবৰ। ৰাজন, তুমি যি প্ৰশ্ন কৰিছা সেয়া মনুষ্যৰ সবাতোতকৈ শ্ৰেষ্ঠ প্ৰশ্ন। জগতৰ বহুতো ঋষি মুনিয়ে ব্ৰহ্মা, শিৱ, দুৰ্গা আদি দেৱতাসকলক শ্ৰেষ্ঠ বুলি ভাবে, কিন্তু সেয়া সত্য নহয় ৰাজন। কেৱল নাৰায়ণহে সমস্ত জগতৰ কাণ্ডাৰী। বৃক্ষৰ মূলত পানী দিলে ডাল পত্ৰ হবে যিদৰে হয় মুখৰিত, সেইদৰে প্ৰভু নাৰায়ণক ভক্তি কৰিলেই সকলো সন্তুষ্ট হয়। একচিত্তে যি হৰিনাম শ্ৰৱণ আৰু স্মৰণ কৰে, তেওঁ কলিকৃত সকলো দুখ হয় খণ্ডন। মুখ্য সাধন আৰু জগতৰ হিত চিন্তা কৰাজনৰ কোনো দিনে নাই মৰণ। হৰি বিমুখ কৰাজনৰ পৰিত্ৰাণ নাই। মুখ্য সাধনৰ বাবে একচিত্তে যিয়ে কৃষ্ণ গুণৰ নাম শ্ৰৱণ আৰু স্মৰণ কৰে, তেওঁ পাদ পদ্ম স্মৰণ আৰু শ্ৰৱণ কৰে, তেওঁ কলিকৃত সকলো দুখ হয় মাৰ্জনা। মুখত ৰাম নাম, সকলো সময়তে হৰি কথা যাৰ প্ৰেম, তেওঁৱেই মহা ভাগৱত। হে গুৰুদেৱ, ৰাজন, মায়ামোহত আবদ্ধ থাকি মনুষ্যই কেনেকৈ মুক্তি পাব পাৰে? ভক্তটো কোন? ভক্তি কেনেকৈ উদয় হয়? ৰাজন, যিজনে দুৰ্লভ মনুষ্য জীৱন পাই মায়া ছেদ কৰিব নোৱাৰে,
আত্মাৰ কথা নাভাবি কেৱল ৰতি সুখত নিমগ্ন থাকে, তেওঁ এই সংসাৰৰ মায়া একোৱেই নাজানে। যি কৰ্ম মন আৰু বাক্যৰ দ্বাৰা পৰিমাৰ্জিত হয়, সেয়ে ভক্ত। ভক্ত চাৰি প্ৰকাৰৰ: আত্ম, অমানি, জিজ্ঞাসু আৰু জ্ঞানী। জ্ঞানীজনে ঈশ্বৰৰ আৰাধনা কৰি তেওঁৰেই ভজনা কৰে, সেয়ে ভক্তি। সেই গুৰুদেৱ, ৰাজন, আপোনাৰ অনুগ্ৰহত কিঞ্চিত জ্ঞান পাইছোঁ, কিন্তু কি উপায়েৰে চিত্ৰ সিদ্ধি কৰিব পাৰি? এই দুৰ্ঘোৰ কলিকালত মনুষ্যৰ কি গতি হ'ব? যিহেতু পাপ নষ্ট নহ'লে কৃষ্ণত মতি নহয়, তেন্তে কলিৰ লোক তৰিব কেনেকৈ? কোনটো ধৰ্ম, কোনটো অধৰ্ম? কলিত ঈশ্বৰৰ গতি কি? মোৰ চিত্ত অথিৰ হৈ গৈছে গুৰুদেৱ। মোৰ মনৰ সংশয় আঁতৰাবৰ বাবে মোক সকলো খুলি কওক গুৰুদেৱ। ৰাজন, কলিত অধৰ্মই ভৰি পৰিব আৰু সহজেই ধৰ্মৰ তিনি চৰণ ভাঙি চতুৰ্থ চৰণকো নাশ কৰিব। অনাচাৰী লোভীসকলৰ তৃষ্ণা বাঢ়ি দাৰুণ নিৰ্দয়ভাৱে ৰাক্ষসৰ আচৰণ কৰিব। ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য এই তিনি জাতিয়ে ভগতিৰ কথা নুশুনি ক্ষুদ্ৰ কৈপত্যই মহাহৰিক ভজি অপ্ৰয়াসে ঈশ্বৰৰ মহাজ্ঞান লাভ কৰিব। তিৰোতাই নিজ স্বামীক এৰি পৰ পুৰুষৰ ওচৰত যাব। পাখণ্ডই বেদৰ জ্ঞান নষ্ট কৰি ধৰ্ম জ্ঞান বিলাই বহুমান লাভ কৰিব। ৰজাই প্ৰজাক অত্যাচাৰ কৰিব। প্ৰজা দুৰ্ভিক্ষত মৰিবলৈ ধৰিব আৰু ৰজাই কৰৰ বাবে কৰিব পীড়ন। বনৰ তপস্বীসকল গাঁৱৰ বাসিন্দা হ'ব আৰু সন্যাসীসকল মহা ধনলোভী হ'ব। পুত্ৰ কন্যাই পত্নী আৰু স্বামীৰ বাবে নিজ পিতৃ মাতৃকো ত্যাগ দিব। এনে ধৰণৰ কলংকই কলিত বিৰাজমান কৰিব। শুনা ৰাজন, কলিত তৰিবৰ বাবে এক কৃষ্ণ বিনে অন্য উপায় নাই। যি নিজ চিত্ত শুদ্ধ কৰি কৃষ্ণৰ চৰণত ভজিব, মহাহৰিয়েও তাতেই লগ দিব। আমাৰ হৃদয়ত আছে সপ্ত আৱৰণ, তাতে বহি আছে প্ৰভু নাৰায়ণ। সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড ভগৱানৰ নামতেই হৈ আছে বিৰাজমান। গুৰুদেৱ, গোটেই দেহ যদি ইন্দ্ৰিয়ৰে ভৰা, ভগৱানৰ ৰূপ তেন্তে কেনেকৈ বিৰাজ কৰিব? শুনা ৰাজন, আমাৰ শৰীৰত ইৰা, পিংগলা আৰু সুষমা নামে তিনিডাল
নাৰী আছে। সেই তিনি নাৰীৰ সমষ্টিয়েই তীৰ্থস্থান আৰু তাতে বিৰাজমান ব্ৰহ্মা, বিষ্ণু আৰু শিৱ। তেন্তে ইন্দ্ৰিয়বিলাকৰো কিবা ৰূপ আছে নেকি? শুনা ৰাজন, বাহুৰ সমষ্টিয়েই দেৱগণ, কৰ্ণদয় তপুদিশ, নাকে অশ্বিনী কুমাৰ, নয়নে তৰ্পণ, ভূ যুগল ব্ৰহ্ম বাহুবল, দন্তই যম, হাস্যই মায়া, দেহতেই বিশ্বৰ আকাৰ আছে। সেই গুৰুজন, আপোনাৰ সান্নিধ্যত মই মোৰ মনৰ মল দূৰ হৈ মোক অন্ধকাৰ নাইকিয়া হ'ল। আপোনাৰ কৃপাতেই মোৰ হৃদয়ত ঈশ্বৰৰ পূৰ্ণ প্ৰকাশ পালে। গুৰুদেৱ, ৰাজন, এতিয়া আমাক দ্বাদশ স্কন্ধৰ মহাভাগৱতৰ মহাজ্ঞান কৰক প্ৰদান, যাতে পূৰ্ণ ভগৱতৰ দৰ্শন লাভ কৰিব পাৰোঁ। শুনা ৰাজন, জ্ঞানং পৰম গুহ্যং মে যদ বিজ্ঞান সমন্বিতম সৰহস্যং তদঙ্গং মে জ্ঞান হতিদং মায়া यवनहं यथा भवु यद रूप गुण कर्म तथय तत्त्वविज्ञानमस्त हे सदन गृहात। হুকমুখে ভাগবত পৰীক্ষিতে পাইলা, তেতিক্ষণে মহাৰাজে আত্মজ্ঞান লোভিলা। শ্ৰৱণ মাত্ৰকে যাৰ পুণ্য লাভ হয়, সেহি ভাগৱত পদ জ্ঞানী জনে লয়। সেহি ভাগৱত পদ জ্ঞানী জনে লয়। জ্ঞান পিপাসু পাণ্ডৱ নন্দন, এবে ভাগৱত মূৰ্তি শুনা। প্ৰথম দ্বিতীয় স্কন্ধে শৰণ দুতয়, তৃতীয় চতুৰ্থে যাৰ শুয়ে উৰুদয়। নাভি দেখ পঞ্চমে হস্তখে বক্ষস্থ, সপ্তমে অষ্টমে কৰ কমল যুগ। কণ্ঠ দেখে নবম, দশমে যাৰ তুণ্ড, একাদশে ললাট, দ্বাদশে ভৈল মুণ্ড। হেন ভাগৱতৰ মৰুতি মনোহৰ, তমালহত দিশ বৰ্ণ শ্যাম কলে বৰ। হেন ভাগৱতৰ মৰুতি মনোহৰ, তমালহত দিশ বৰ্ণ শ্যাম কলে বৰ। ৰাজন, মহাভাগৱতৰ এই সকলো ব্ৰহ্মজ্ঞান তোমাক কৰিলো প্ৰদান। সেই জ্ঞানৰ বলত তুমিও মুক্তি পালা আৰু ময়ো
ধন্য হলো। আজিৰ পৰা কলিত মহাপাপৰ দ্বাৰা মহাভাগৱতত শৰণ ললে সকলো পাপ হব খণ্ডন। সেই গুৰুদেৱ, ৰাজন, আপোনাৰ কৃপাতে মোৰ অজ্ঞান আঁতৰি গৈ জ্ঞাননিষ্ঠ হলো। ৰাজন, গুৰুদেৱ, ৰাজন, আপোনাৰ শ্ৰী চৰণত মোৰ দণ্ডৱত প্ৰণাম। হে ৰাজন, এতিয়া তুমি উত্তৰ দিশে মুখ কৰি গংগাৰ জলত স্নান কৰি মাধৱক স্মৰণ কৰি হৃদিস্থিত হোৱা। হৰি নিশ্চল মন স্থিৰ কৰি ভগৱন্তৰ চৰণ স্পৰ্শ কৰিব চেষ্টা কৰা। প্ৰভু ভগৱন্তই তোমাক নিশ্চয় উদ্ধাৰ কৰিব। ৰাজন, আমিও এবে ঋষিগণৰ সৈতে বিদায়হে মাগিলো। ভাল মনিবৰ। এহি বুলি পৰীক্ষিতে ভাগৱত পাইলা, নিৰন্তৰে ৰাম হৰি হবে ডাকি বোলা। সেই পূৰ্ণ ভগৱত ৰূপী কৃষ্ণ মাধৱ, আমাক তোমাৰ শ্ৰী চৰণত সেৱাত বিলীন হ'বলৈ শক্তি দিয়া। আমাৰ হৃদস্থিত কৈ তোমাৰ পূৰ্ণ ভগৱত ৰূপৰ দৰ্শন দিয়া প্ৰভু। নমো নমো নাৰায়ণ পূৰ্ণ ভগৱত হৃদিস্থিত হোৱা প্ৰভু মই অনাথৰ। ক্ষমা কৰা দুখ মোৰ সখিলো শৰণে। মুক্তি নাই গতি নাই তোমাৰ বিহনে। জন্মৰাইছ যতুলায়িত শৰণ এনে ব্ৰহ্ম সদাশয়নি সৰ্বে মুষ্টি যত সুৰায় তেজুৱাদি বিদং যথা বিনিয়ম যত কিয়গুমিকা ধন্যস্নসদা নিৰস্তকুহং সত্যং পৰমং ধীমহি ধৰ্মাস্নসদা নিৰস্তকুহং সত্যং পৰমং ধীমহি সত্যং পরমং ধীমহি। রাজা পরীক্ষিত, তুমি ভাগবত পরমার্থ শুনিলা। তোমার সর্বপাপ চূর্ণ হল। মৃত্যুর অজ্ঞান দূর করা। জনম মরম দেহ রহে কর্ম। জীবর হরির গুণ কর্ম
মনেহে সৰ্জন কৰে আৰু মনক মায়াই সৰ্জন কৰে। দেহ মন কৰ্ম আত্মা যেতিয়া সংযোগ হয় তেতিয়া জীৱই সুখ দুখ ভোগ কৰে। আত্মাৰ কিন্তু জনম মৰণ নাই। পৰীক্ষিত, তুমি যিমান পৰমাৰ্থ তত্ত্ব পালা তাকে মানি চিত্ত স্থিৰ কৰা। তুমি আমাৰেই অংশ, সেয়েহে তুমি আমাক সদা হৃদয়ত স্থান দিবা। পৰীক্ষিত, আজিৰ পৰা তুমি মায়া শূন্য হৈ ঈশ্বৰকো চিনিলা আৰু নিজকো জানিলা। তোমাৰ আত্মা আজিৰ পৰা আমাতে বিলীন হৈ পৰিব। এই সৃষ্টিৰাজিৰ সৰ্বত্ৰ আমি বিৰাজমান। আমাতে আদি, আমাতে অন্ত। আমি এই সৃষ্টি, আমি এই ধৰ্ম, আমি এই পূৰ্ণ মহাব্ৰহ্ম ভগৱান। নারায়ণ নিরঞ্জন নিরাকার হরি তুমি চক্ৰপাণি শংখ চক্ৰ পদ্ম গদাধাৰী হৰি ওম হৰি ওম নাৰায়ণ নাৰায়ণ দেখা দেখা সৰ্বজন ঈশ্বৰৰ লীলা পৰীক্ষিত মহাৰাজে ভগৱত দৰিখিলা পৰীক্ষিত মহাৰাজে ভগৱত দৰিখিলা কি মনোৰম, কি সুন্দৰ জগত পালক ভগৱত ৰূপী কৃষ্ণ মাধৱৰ এই পৰীক্ষিতৰ হৃদয়ত তুমি দিলাহি দৰ্শন। এতিয়া আৰু মই নকৰো অপেক্ষা। গুৰুৰ আদেশ মানি ময়ো এতিয়া সমাধিত। ওম নমো ভগৱতে বাসুদেৱায়। ওম নমো ভগৱতে বাসুদেৱায়। ওম নমো ভগৱতে বাসুদেৱায়। ওম নমো ভগৱতে বাসুদেৱায়। শত সহস্ৰ সেনাৰ পাচিল ভেদ কৰি উপস্থিত হলোহি ভগীৰথী। ৰাজা পৰীক্ষিত এই সুযোগতে দংশন কৰি পৰীক্ষিতক দাবাগ্নি
কৰিবি শান্ত মই পৰীক্ষিতৰ কাষ চাপিব এয়া কেনেকৈ সম্ভৱ হ'ব নেকি ব্যৰ্থ মুনিৰ বচন হে প্ৰভু মই একো বুজিব পৰা নাই মোক পথ দেখুৱাই দিয়া প্ৰভু শুনা তুমি প্ৰতিশোধৰ অগ্নি লৈ পৰীক্ষিতৰ কাষ চাপিব নোৱাৰা পৰীক্ষিতে মহাভাগৱতৰ ব্ৰহ্ম জ্ঞান লাভ কৰি ভগৱন্তৰ সান্নিধ্য লাভ কৰিলে তোমাৰ দ্বাৰা পৰীক্ষিতক দংশন সেয়া তোমাৰ এক কৰ্তব্য আৰু পৰীক্ষিতৰ বিধিৰ লিখন সেয়েহে প্ৰতিশোধৰ কথা ত্যাগ কৰি কৰ্তব্য কথা চিন্তা কৰা অন্যথা তোমাৰেই অমংগল হ'ব অন্যথা তোমাৰেই অমংগল হ'ব অন্যথা তোমাৰেই অমংগল হ'ব আকাশী বাণীয়ে দিলে প্ৰতিশোধৰ অগ্নিত দকি মই নিজকেই পাহৰি গৈছো আজিহে মোৰ জ্ঞান চক্ষু মুকলি হে ৰাজা পৰীক্ষিত তুমি মহাভাগৱত লাভ কৰি ভগৱন্তৰ পূৰ্ণ সাক্ষাৎ লভি তোমাৰ দৰে পুণ্যাত্মাকে এই তক্ষকৰ শত সহস্ৰ প্ৰণাম ক্ষমা কৰিবা ৰাজা মুনিৰ ব্ৰহ্মবাক্য ৰক্ষা কৰি নিজ কৰ্তব্য পূৰ্ণ কৰিবই লাগিব হে প্ৰভু মোক মোৰ কৰ্তব্য পূৰ্ণ কৰিবলৈ শক্তি দিয়া সম্বৰিলা জগতৰ লীলা হস্তিনাৰ তক্ষকে প্ৰতিজ্ঞা পালি কৰিলা দংশন তক্ষকে প্ৰতিজ্ঞা পালি কৰিলা দংশন যোৱা ৰাজা তোমাৰ মুক্তিৰ পথ মই কৰিলো সূচন যাওঁ ময়ো যাওঁ পৰীক্ষিতৰ দেহ সৎকাৰৰ ব্যৱস্থা কৰোঁ